নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছিলো এডিআৰই আৰু আসাম পুলিচৰ কাৰণে তো তাৰ কাৰণে আজি এটা খুব সুন্দৰ মেথছৰ ভিডিঅ' লৈ আহিছো আৰু ইয়াত আমি যিমানবিলাক শৰ্টকাট ট্ৰিক্স আছে যিমানবিলাক ফৰ্মুলা আছে সেইবিলাক এপ্লাই কৰি কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আপোনালোকে আসাম পুলিচ বা এডিআৰইৰ আমাৰ যেটো ফাউণ্ডেশ্যন বেটচ আছে তাত যদি জয়েন হ'ম বুলি ভাবিছে তেতিয়াহলে সোনকালে আপোনালোকে আমাৰ এই বেটচটোত জয়েন হৈ লওক কাৰণ ইয়াত আপোনালোকৰ সম্পূৰ্ণ এক বছৰ আমি আপোনালোকক পঢ়াম অনলি 999 रुपीसত ঠিক আছে 999 रुपीसত অৰ্থাৎ কেৱল 1000 টকাৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ ইয়াত আপোনালোকে গাইডেন্স খিনি পাই থাকিব ঠিক আছে এক বছৰ আপোনালোকে যিমানখিনি সাবজেক্ট থাকে এক্সামত এডিআৰই কাৰণে সোশ্যাল ষ্টাডিজটো বহুত ইম্পৰ্টেন্ট হয় তাৰ লগতে জিকে ৰিজনিং ম্যাথছ ইংলিশ সম্পূৰ্ণ গোটেইখিনি আৰু আসাম পুলিচৰ কাৰণে জিকে ম্যাথছ ৰিজনিং ইংলিশ গোটেইখিনি লাগিব সো গোটেইখিনি আপোনালোকৰ গাইডেন্স আমি এক বছৰ আপোনালোকক দিম আৰু অনলি 999 रुपीसত যদি আপোনালোকে এই কোৰ্সটো জয়েন হ'ম বুলি ভাবিছে তেতিয়াহলে আমাৰ এই নাম্বাৰটোত কন্টাক্ট কৰক 9678914511 ওকে এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰক কল কৰক বা মেছেজ কৰি আপোনালোকে এই কোৰ্সটো এতিয়া এনৰোল কৰক আৰু আমাৰ এই গোটেইখিনি ফেসিলিটি আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে আৰু এটা কথা মই সদায় জনাই থওঁ যদিহে আপোনালোকে ভাবিছে যে এটা কোৰ্স লৈ লম এটা কিবা এটা ক'বাত জয়েন হৈ লম আৰু তাৰ পিছত আমি এক্সাম পাস কৰি যাম তেনেকুৱা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে কাৰণ আপোনালোকে যদি ডেইলি বেসিছত নপঢ়ে ঠিক আছে যদিহে আপোনালোকে নিজক সময় নিদিয়ে তেতিয়াহলে কিন্তু আপোনালোকে কেতিয়াও এটা কোৰ্স লৈ লাগিলে লাখ টকীয়া কোৰ্স নলক কিয় যদি তেতিয়াও আপোনালোকে কিন্তু পাস কৰিব নোৱাৰিব এটা এক্সাম কাৰণ হেতুৱে কৈছো যে যদি আপোনালোকে ডেইলি নপঢ়ে যদি আপোনালোকে যিখিনি আমি নোটস দিম যিমানখিনি পঢ়াম সেইখিনি যদি আপোনালোকে ৰিভাইজ নকৰে যদি আপোনালোকে প্ৰেক্টিস নকৰে ম্যাথছ ৰিজনিং তেতিয়ালে কৰ পৰা পাৰিব মানে আপোনাতকে বহুত বেছি প্ৰেক্টিস কৰা বহুত বেছিকৈ সময় দিয়া ষ্টুডেন্টস আছে যিসকলে আপোনাতকে বেছি মাৰ্ক উঠাই মানে তেওঁলোকে এটা জব লবলৈ সক্ষম হ'ব সো সেই কাৰণে কৈছো যে আপোনালোকে ভালকে কনস্ট্যান্টলি পঢ়ি থাকক আৰু যিমানখিনি আপোনালোকৰ কোৰ্স আছে যিমানখিনি আৰু কেৱল কোৰ্স লৈ পিনে যে আপোনালোকে পাস কৰিব এটো কথা নহয় কিতাপও পঢ়িব লাগিব যথেষ্টখিনি কিতাপ আপোনালোকে অধ্যয়ন কৰিব লাগিব তো সেইখিনিকে কৈছো এতিয়া আমি ক্লাসটো স্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চন আপোনালোকৰ স্ক্ৰিনত দেখা পাইছে The sum of first 30 natural number is প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব যদি আমি ডাইৰেক্টলি কৰিবলৈ যাও যদিহে আমি পঢ়ি ম্যাথছ পঢ়ি না যাও তেতিয়াহলে ডাইৰেক্টলি আমাৰ মনত এটাই বস্তু আহিব যে প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবলৈ তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰিব 1 + 2 + 3 + 4 + 5 + 6 এনেকে কৰি থাকিব কোলৈকে যোগ কৰিব একদম 30 লৈকে যোগ কৰিব হয়নে কাৰণ আমি জানো প্ৰথম 30টা স্বাভাৱিক সংখ্যা কিটাই হয় কিন্তু যদিহে আমি ম্যাথছৰ ট্ৰিক্স জানো যদিহে আমি ম্যাথছৰ ফৰ্মুলা জানো তেতিয়াহলে আমি এটো ষ্টাইলত কৰি থাকিম জানো নকৰো যিহেতু আমাক কৈছে প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব লাগে তো প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কেনেকৈ উলিয়াম প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল যদি আমি উলিয়াবলৈ যাও স্বাভাৱিক সংখ্যাৰ যোগফল তো তাৰ ফৰ্মুলাটো কি হয় তাৰ ফৰ্মুলাটো হৈছে n * n + 1 / 2 এটো ফৰ্মুলা যদি আমি ইউজ কৰো তেতিয়াহলে আমাৰ যিমানে সংখ্যা নিদিয়ক কিয় 30টা বুলি কৈছে ইয়াত কেতিয়াবা আপোনালোকৰ 150টা বুলিও যদি দি দিয়ে ইয়াত যদি আপোনালোকক 1000টা বুলিও দি দিয়ে তেতিয়াও আমি যোগ কৰিব পাৰিম তাৰ কাৰণে ফৰ্মুলা এটো ইউজ কৰিব লাগিব n * n + 1 / 2 তো n ৰ ভ্যালু ইয়াত যেটো 30টা বুলি কৈছে তো এটো হৈ যাবগে 30 পূৰণ 30 + 1 / 2 হৈ গল 30 যদি আমি 30ক 2 ৰে কাটিলে 15 বাৰ যাব 30 * 1 = 31 তো এটো হৈ গলগে 15 * 31 15 * 31 কৰক আনসাৰ পাই যাবগে তো কিমান হ'ব 15 আৰু 31 পূৰণ কৰিলে 3 ফালে 15 3 * 15 = 45 5 6 4 ঠিক আছে 465 is the right answer 465 option C is the correct answer হৈ গল হল নাই যদি আমি এটো ষ্টাইলত কৰি থাকিলো হেতেন 1 1 2 3 3 3 6 6 4 10 10 5 15 15 6 21 21 হাতে এনেকে 28 এনেকে যদি কৰি থাকিব লাগিলে হেতেন 10 15 মিনিট তো আমাৰ যাবই এটা কোৱেশ্চনত হয়নে এটা কোৱেশ্চনত যদি 10 ৰ পৰা 15 মিনিট আমি সময় লগাও তেতিয়াহলে আমি বাকি কেতিয়া কৰিম হয়নে তিনটা মান কোৱেশ্চন চাৰিটা মান কোৱেশ্চন কৰোতে দেখোন আমাৰ পেপাৰ টাইম গুছি যাব তেনেকে তো আমি পৰীক্ষা পাস কৰিব নোৱাৰো সো পৰীক্ষা পাস কৰিবৰ কাৰণে আমি ম্যাথছ ভালকে পঢ়িব লাগিব আমি ট্ৰিক শিকিব লাগিব ফৰ্মুলা শিকিব লাগিব চেপ্টাৰ ওয়াইজ পঢ়িব লাগিব তেতিয়াহে পাৰিম হয়নে সো তাৰ কাৰণে আমি কি কৰিব লাগিব যিকোনো এটা ভালদৰে কিতাপ পঢ়িম নহলে আমি কোনোবা এটা বেটছত জয়েন হৈ
ঠিক আছে অকল যে আমাৰ বেটছত জইন হ'ব এইটো কথা নহয় ভাল যোনে পঢ়ায় যাৰ ক্লাছ আপোনালোকৰ ভাল লাগে যাৰ মেথছ ভাল লাগে যাৰ ৰিজনিং ভাল লাগে তেওঁলোকৰ এটা বেটছ আপোনালোকে একদম মিনিমাম পইচা যিহেতু আমি কৈছো আমাৰ বেটছটো 999ত কেৱল আপোনালোকে 1 বছৰ পঢ়িব পাৰিব হয়নে 100 টকাও নহয় মান্থলি যদি আপোনালোকে চাবলৈ যায় 100 টকাতকৈ কম আছে কাৰণ আমি যদি 12 মাহ হিচাপ কৰিবলৈ যাওঁ 100 টকা গ'লে 1200 টকা হৈ যায় কিন্তু আমাৰ কোৰ্সটো প্ৰাইস অনলি 999 সো হেতু হিচাপত একদম কম প্ৰাইস হয় নেক্সট 2 নম্বৰ কোৱেশ্চনটো যদি আমি চাওঁ the least number exactly divisible by 16 18 and 24 is 16 18 আৰু 24 ৰে হৰণ কৰিব পৰা নিম্নতম সংখ্যাটো আমাক লাগে ঠিক আছে 16 18 আৰু 24 ৰে যদি আমি হৰণ কৰো মানে তিনিটাৰে হৰণ যাব পৰা নিম্নতম আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগে তো ইহতৰ হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এইকেইটাৰ এলসিএম হ'ব মানে এলসিএম মানে কি লসাগু লসাগু মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক এলসিএম মানে কি লোৱেষ্ট কমন মাল্টিপল এতিয়া লসাগু উলিয়াবৰ কাৰণে আমিতো বিভিন্ন মেথড জানো ডাইৰেক্টলি 16 ৰ উৎপাদক উলিয়াই 18 16 18 আৰু 24 ৰ উৎপাদক উলিয়াই পিনেও কৰিব পাৰো হয়নে আৰু আমি যেটো শৰ্ট নিয়ম আছে যেটো শৰ্ট পদ্ধতি আছে হেতুত আমি কৰিম যেটো ছুটি নিয়ম আছে হেতুত যদি আমি কৰিবলৈ যাওঁ কি কৰিব লাগিব 16 18 আৰু 24 কেনে ধৰণে এটা ঘৰত আমি লিখিলম ঠিক আছে তাৰ পিছত যিমানখিনি আমাৰ মৌলিক সংখ্যা আছিল যিখিনি মৌলিক সংখ্যা আছে প্ৰাইম নাম্বাৰ আছে সেই মৌলিক সংখ্যাখিনিৰ আমি কি কৰিম ইহতক হৰণ কৰি যাম যেনেকৈ মৌলিক সংখ্যা 2 আহিলে 3 আহিলে 5 আহিলে 7 11 13 17 23 এনেকে মৌলিক সংখ্যাখিনি আগবাঢ়ি যায় তো 19 আছে দিয়াত 19 23 এনে ধৰণৰ যিবিলাক মৌলিক সংখ্যা আছে এইখিনি আমি হৰণ কৰি চাম তো 2 ৰে যদি হৰণ কৰো তিনিটাকে যাব 2 8 গুণ 16 2 9 গুণ 18 2 12 24 আকৌ যদি 2 ৰে হৰণ কৰি দিও 2 4 গুণ 8 নক নাযায় কাৰণ নামি আহিলে 2 6 গুণ 12 আকৌ যদি 2 ৰে হৰণ কৰো 2 2 গুণ 4 নক নাযায় নামি আহিলে 2 3 গুণ 6 এতিয়া যদি আমি 3 ৰে হৰণ কৰি দিও 2 ক নাযায় নামি আহিলে 3 3 গুণ 9 3 গুণ 3 হৈ গল আৰু তো হৰণ নাযায় এতিয়া ইহতৰ এলসিএম যদি আমি উলিয়াবলৈ যাওঁ যদি আমি ইহতৰ এলসিএম উলিয়াবলৈ যাওঁ তে কি হ'ব 2 2 2 আৰু এটা 2 চাৰিটা 2 আছে 2 to the power 4 into 3 কেটা আছে দুটা 3 স্কয়াৰ 2 2 গুণ 4 4 গুণ 8 গুণ 16 16 গুণ 32 2 গুণ 4 4 গুণ 8 8 গুণ 16 16 আৰু 3 3 গুণ 9 তো 9 6 গুণ কিমান 9 6 গুণ 54 ৰ 4 উকলিলে 5 9 গুণ 9 5 14 144 হৈ যাব আনসাৰ অপচন ডি হৈ গল ইহতৰ এলসিএম কিমান পালো 16 18 আৰু 24 ৰ এলসিএম কিমান পাইছো আমি 144 অপচন ডি ইজ দা পারফেক্ট আনসার এতিয়া বুজি পাইছে যে আমি যদি এতিয়া 16 18 24 যিকোনো সংখ্যা দি দিও কিয় x y z p q যিকোনো সংখ্যাৰে যদি হৰণ কৰা নিম্নতম সংখ্যাটো আমাক লাগে তেতিয়া ইহতৰ এলসিএম উলিয়াই দিলে হৈ গল ঠিক আছে কি উলিয়াই দিব লাগিব আমি ইহত কিটাৰ এলসিএম যদি উলিয়াই দিও তেতিয়া আনসাৰ পাই যাম ঠিক আছে সকলোৱে বুজি পাইছে চাগে এতিয়া নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়িব পাৰিম হয়নে নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়িব পাৰিম তেতিয়া কোৱেশ্চন নম্বৰ 3 কি কৈছে ইয়াত if x plus 1 by x is equal 10 then x square plus 1 by x square is equal what এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যেতিয়া দেখিব বহুতখিনি ষ্টুডেন্টে এই কোৱেশ্চনটো স্কিপ কৰি দিব স্কিপ কেলে কৰি দিব ইহতৰ এটো ফৰ্মুলা নাজানে ন ট্ৰিকটো নাজানে কেনেকৈ কৰিবলৈ যাব এটো x plus 1 by x is equal 10 তো x square plus 1 by x square ৰ ভ্যালুটো কি হ'ব কোনো কোটো কিতাপত এনে ধৰণৰ ফৰ্মুলা আমি পোৱা নাই সো তাৰ কাৰণে আমি আমাৰ ক্লাছ বিলাক ল'ব লাগিব আমি ফৰ্মুলা বিলাক জানিব লাগিব হয় নে নহয় তো আমাৰ পৰীক্ষাত যদি এনে ধৰণৰ দিয়া আছে এটোত কিন্তু বহুতখিনি ট্ৰিক্স আছে এইটো কোৱেশ্চনৰ কাৰণে এটাই ট্ৰিক মই আপোনাক জনাও যদিহে আমাৰ x plus 1 by x ৰ ভ্যালু যিকোনো এটা সংখ্যা n দিয়া আছে n মানে যিকোনো নেচাৰেল নাম্বাৰ ওকে যিকোনো নেচাৰেল নাম্বাৰ অৰ্থাৎ স্বাভাৱিক সংখ্যা যদি আমাক দিয়া আছে যিকোনো এটা স্বাভাৱিক সংখ্যা দিয়া আছে আৰু যদিহে আমাক প্ৰশ্নটোত এইটো উলিয়াব দিছে x স্কয়াৰ প্লাস 1 by x স্কয়াৰ উলিয়াব দিছে তেতিয়া আমি কি কৰিম ইয়াৰ যেটো আমাৰ n দিয়া থাকিব যেটো নেচাৰেল নাম্বাৰ দিয়া থাকিব ইয়াৰ স্কয়াৰ কৰি পিনে অৰ্থাৎ n স্কয়াৰ কৰি পিনে 2 এটা মাইনাস কৰি দিম তেতিয়া আমাৰ আনসাৰ আহি যাবগে কি কৰিম আমি যদিহে x plus 1 by x দিয়া আছে যিকোনো এটা নেচাৰেল নাম্বাৰ n তেতিয়া আমি x স্কয়াৰ প্লাস 1 by x স্কয়াৰ ভ্যালুটো কি উলিয়াম n স্কয়াৰ মাইনাস 2 উলিয়াই দিম ওকে তো এতিয়া n স্কয়াৰ মাইনাস 2 যদি কৰো ইয়াত n ৰ ভ্যালু হৈ গলকে 10 n ৰ ভ্যালু ইয়াত কি হৈ গলকে 10 তো x স্কয়াৰ প্লাস 1 by x স্কয়াৰ ভ্যালু কি হৈ যাব 10 স্কয়াৰ মাইনাস 2 10 স্কয়াৰ মানে 100 minus 2 is equal 98 হৈ গল অপচন এ ইজ দা পারফেক্ট আনসার এটা বুজি পাইছানে অপচন এ হৈ যাবগে শুদ্ধ উত্তৰ ক্লিয়াৰ বহুত বেছি টান নহয় খালি কৈছো নহয় এইবিলাক যদি আমি নাজানো এইখিনি যদি আমি নাজানিলো হেতেন
যে মই জানিছো কাৰণে কৰিব পাৰিছো যদি পৰীক্ষাত আপোনালোকে নাজানি তেতিয়া কৰ পৰা কৰিব হয়নে এইখিনি ট্ৰিক যদি আমি নাজানো কৰ পৰা কৰিব সেইকাৰণে কৈছো আমি ক্লাছবিলাক যে ল'ব লাগে কিতাপত সকলোখিনি বস্তু নাপায় কিছুমান বস্তু কিতাপত নাপায় কিতাপ পঢ়িব লাগিব জিকেৰ কাৰণে আমি কিতাপ পঢ়িবই লাগিব ঠিক আছে জিকেৰ কাৰণে আমি বুক পঢ়িব লাগিব ওকে মেথছৰ কাৰণে আৰু ৰিজনিঙৰ কাৰণে মেথছ আৰু ৰিজনিঙৰ কাৰণে আমি ক্লাছ চাবই লাগিব ঠিক আছে ক্লাছ বা ভিডিঅ' চাবই লাগিব ডাইৰেক্টলি আমি নোৱাৰো কেতিয়াও কৰিবলৈ যদি কোনোবা পাৰিছে সৰুৰ পৰা যদি শিকাইছে দেন ওকে নহলে আমি যিকোনো আমি পঢ়ি আছো বাট আমিও বেলেগ বেলেগ ভিডিঅ' কেতিয়াবা চাব লগা হয় কিছুমান বস্তু কনচেপ্ট নাথাকিলে হয় নে নহয় বাট জিকেৰ কাৰণে হিষ্ট্ৰী পলিটি এইবিলাকৰ কাৰণে বুক চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিউজ চাব লাগিব হয়নে নিউজ চাব লাগিব তাৰপিছতে যিবিলাক পৰ্টেলবিলাক থাকে ন এইবিলাক চাব লাগিব হয় নে নহয় তাৰ লগতে কিছুমান ৱেবছাইট চাব লাগিব ঠিক আছে কিছুমান ৱেবছাইট পাই সুন্দৰ যিবিলাক ৱেবছাইটত ডেইলি কাৰেণ্ট এফেয়াৰ্ছ বিলাক দি থাকে যিবিলাক ৱেবছাইটত মান্থলি উইকলি কাৰেণ্ট এফেয়াৰ্ছ বিলাক দিয়ে সেই ৱেবছাইট বিলাক চালে আমি কৰ পৰা সেইবিলাকৰ পৰা পঢ়িব পাৰিম এনে আমি যদি ফোনটো টিপি থাকো তাতকে যদি ভাল সিৰিয়াছ ষ্টুডেন্ট থাকে তেওঁলোকে কি কৰে এই নিউজ বিলাক বা ৱেবছাইট বিলাক চাই থাকে তাৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ বিলাক গম পাই যায় ওকে সো বুজি পাইছো এইখিনি নেক্সট 6 নম্বৰ কোৱেশ্চন কৈছে দ্য এভাৰেজ অফ 3 6 9 12 102 is অৰ্থাৎ 3 6 9 12 আৰু ইয়াৰ 102 লৈকে এই সংখ্যাবিলাকৰ গড় কিমান ঠিক আছে 3 6 9 12 এনেকে গৈ 102 এই সংখ্যা গোটেইখিনি সংখ্যাৰ গড় উলিয়াব দিছে তো ডাইৰেক্টলি আমি যদি ইয়াত কৰিবলৈ যাওঁ তো কোনো কৰা সম্ভৱে নহয় বা গোটেইখিনি সংখ্যাক যোগ কৰি আমি যদি চাবলৈ যাওঁ 3 + 6 + 9 + 12 যোগ এনেকে কৰি 102 লৈকে যোগ কৰিব লাগিব হেতু যোগ কৰি পিনে আকৌ হিমান কেইটা সংখ্যাৰে হৰণ কৰি দিলে হেতুটো বহুত এটা দীঘলীয়া অংক হৈ যাবগে আৰু এটো কৰিবলৈ যাওঁতে 20 মিনিট সময় লাগিব 20 মিনিটতকে 25 মিনিট সময় লাগি যাবগে সিওৰ তাতকে বেছি লাগিবগে তো এটোটো কৰা সম্ভৱ নহয় তো ইয়াৰ কাৰণেও কি আছে এটা ট্ৰিক্স আছে ট্ৰিকটো কি হয় যদিহে কোনো সংখ্যা এনে ধৰণৰ সিৰিজত দিয়া আছে এই সংখ্যাটো এটা সমান্তৰ শ্ৰেণীত আছে দেই এই সংখ্যাটো কিন্তু এটা সমান্তৰ শ্ৰেণীত আছে আমি যদি ভালদৰে চাওঁ 3 6 9 12 18 15 18 এনেকে ধৰণে আগবাঢ়িছে যদিহে এটা কোনো সংখ্যা সমান্তৰ শ্ৰেণীত থাকে তেতিয়া হলে তাৰ গড় উলিয়াও আমি কেনেকে তাৰ গড় উলিয়াবলে যেটো প্ৰথম সংখ্যা আছে আৰু যেটো শেষৰ সংখ্যা আছে বা অন্তিম সংখ্যা আছে দুটাক যোগ কৰি 2 এৰে হৰণ কৰিলে আনসাৰ ওলাই যাব প্ৰথম সংখ্যা আৰু অন্তিম সংখ্যা বা শেষৰ সংখ্যাটোক যোগ কৰি 2 এৰে হৰণ কৰিলে আনসাৰ পাই যাম তো প্ৰথম সংখ্যা হৈছে 3 শেষৰ সংখ্যা হৈছে 102 3 আৰু 102 যোগ কৰি যদি আমি 2 এৰে হৰণ কৰি দিও আনসাৰ পাই যাম 3 আৰু 102 হৈ গল কি 105 আৰু তাক 2 এৰে হৰণ কৰিলে কিমান হ'ব 2 5 গুণ 10 52.5 52.5 is the right answer option D হল নাই অপশন ডি হৈ যাব শুদ্ধ সো আমি যদি এই ট্ৰিকটো নাজানিলো হেতেন যদি আমি এই ট্ৰিকটো নাজানিলো হেতেন হয়নে নহয় তেতিয়া আমি কৰ পৰা কৰিলো হেতেন তেতিয়া আমি এটো কোৱেশ্চন কি কৰিলো হেতেন স্কিপ কৰিলো হেতেন বহুত বিলাক পৰীক্ষা দিছো বহুতখিনি পৰীক্ষা আয়ত্ত কৰি তাৰ পিছত মই কৈছো আমিও পৰীক্ষা যেতিয়া আগতে এখিনি নাজানিছিলো মেন যেতিয়া মই বহুত বেছি পঢ়া নাছিল তেতিয়া মই এনেকা কৰিছিলো কিছুমান কোৱেশ্চন দেখাৰ লগে লগে স্কিপ কৰি দিও হয়নে কিন্তু যেতিয়াৰ পৰা শিকিছো যেতিয়াৰ পৰা শিকাবলৈ লৈছো বা আয়ত্ত কৰিছো অধ্যয়ন কৰিছো তেতিয়াৰ পৰা ট্ৰিকবিলাক জনাৰ পিছত কোৱেশ্চনবিলাক সলভ কৰিবলৈ বহুত ইজি হৈ যায়গে ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত কি কৈছে which of the following number is not divisible by 3 তলৰ কোনটো সংখ্যা 3 ৰে হৰণযোগ্য নহয় এতিয়া ইয়া 3 ৰেহে দিছে পৰীক্ষা যদি 4 দিয়ে 5 দিয়ে 6 7 8 10 12 11 এনেকুৱা যদি দিয়ে কোনটো সংখ্যা 11 ৰে বিভাজ্য হয় কোনটো সংখ্যা 4 ৰে হয় এন ধৰণৰ যদি দিয়ে তেতিয়ালে আমি কৰ পৰা শিকিম তাৰ কাৰণে আমি কি কৰিব লাগিব ডিভিজিবিলিটি খিনি শিকিব লাগিব হয় নে নহয় ডিভিজিবিলিটি খিনি শিকিব লাগিব তো এতিয়া আমি 3 ৰে হৰণযোগ্য হয় নে নহয় বাট 3 ৰে ডিভিজিবল হয় নে নহয় তাকে চেক কৰিম বেলেগলে না যাও বেলেগলে আমি ডাইৰেক্টলি যেতিয়া ডিভিজিবিলিটিৰ ক্লাসটো আনিম যেতিয়া আমি নাম্বাৰ সিস্টেমৰ ক্লাস আনিম তাত আমি সুন্দৰকে শিকিম ওকে তো 3 ৰে হৰণ যায় না না চেক কৰিব কাৰণে এই সংখ্যাটোৰ প্ৰথম এটা অপচন লৈ কৰিব লাগিব ইয়াত এই প্ৰথম অপচনটোৰ যিমান সংখ্যাটো যে আছে ইয়াৰ ডিজিট কিটা সাম লম মানে 1 + 2 + 3 + 4 + 5 ইয়াৰ সামটো কিমান হয় 1 2 3 3 6 4 10 পাছে 15 কিমান পাইছো 15 পাইছো 15 টো 3 ৰ গুণিতক হয় সো আমি গম পাই গলো 1 নম্বৰটো 3 ৰে বিভাজ্য হয় যেটো আমাক 3 ৰে হৰণযোগ্য নহয়টো সুধিছে তো এটো হয় অপচন এটো হল 2 3 4 5 আৰু 7 2 3 5 4 9 5 14 হাতে হৈ গলগে 21 21 পাইছো এটো 3 ৰে হৰণ যায় 3 4 হাতে পাছে 12 6 18 9 কিমান 18 9 হৈ যাবগে
27 27 এটো 3 ৰ গুণিতক হয় এটো হৈ গলগে 4 আছে 9 9 আছে 15 15 হাতে হৈ গলগে 22 একে 23 কিমান পাইছো 23 পাইছো আৰু 23 টো 3 ৰ গুণিতক নহয় এটোই হৈ গল আমাৰ আনসাৰ অপশন ডি ইজ দা ৰাইট আনসাৰ হৈ গল নে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে 3 ৰ গুণিতক 3 ৰে হৰণযোগ্য আৰু 9 ৰে হৰণযোগ্য প্ৰায় সেম হয় 9 ৰে হৰণ কৰিব কাৰণে এই যেটো আমাৰ যোগফল পাইছো এই যোগফলটো 9 ৰে হৰণ যাব না নাযায় তেতিয়া চালে হৈ গলগে ইয়াৰ ভিতৰত অকল এটাই 9 ৰে হৰণযোগ্য সংখ্যা আছে এটো হৈছে এই সি অপশন থকাটো 34569 কাৰণ এটো 27 ওলাইছে সামটো কি ওলাইছে 27 অৰ্থাৎ 27 টো 9 ৰ গুণিতক হয় বাকি 15ও নহয় 21ও নহয় আৰু 23ও নহয় বুজি পাইছে নহয় সো 9 আৰু 3 টো প্ৰায় অলপ ধৰণৰ সেমে হয় ওকে নেক্সট কোৱেশ্চনটোলে যাও কোৱেশ্চন নম্বৰ 6 30 তকৈ সৰু সকলো মৌলিক সংখ্যাৰ যোগফল হল দা সাম অফ অল প্ৰাইম নাম্বাৰস নট গ্ৰেটাৰ দেন 30 ইজ 30 তকৈ সৰুখিনি খুদিছে আমাৰ 30 তকৈ সৰু যিমানখিনি মৌলিক সংখ্যা আছে গুটেইখিনিৰ যোগফল উলিয়াব লাগে 30 তকৈ সৰু মানে 30 তকৈ সৰু যদি আমি চাবলৈ যাও কি কি মৌলিক সংখ্যা আছে স্টাৰ্ট কৰ পৰা হয় আমি তো অলপ আগত পাইছিলো মৌলিক সংখ্যা বিলাকৰ বিষয়ে প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা তো স্টার্ট কৰ পৰা হয় 2 ৰ পৰা হয় নেক্সট 3 নেক্সট 5 নেক্সট 7 11 13 17 19 23 29 এইগিটা হয় নে 29 তো এইগিটা সংখ্যাৰ যোগফল উলিয়াব দিছে ইয়াতো ডাইৰেক্ট আৰু কোনো ইয়াত ট্ৰিক নাই যে শৰ্ট ট্ৰিক্স মই আপোনাক কৈ দিম যে এটো শৰ্ট ট্ৰিক্স কৈ দিওক যোগ কৰাৰ তো ইয়াত ডাইৰেক্টলি আমি ম্যানুয়ালি যোগ কৰিব লাগিব 2 3 5 5 5 10 হাতে 17 হৈ গল 11 13 হৈ গলগে এইডখলৈকে 17 দেই 17 যোগ 3 একে 4 1 একে 2 24 এইফালে হৈ গলগে 17 আৰু 9 হাতে নয় কিমান 16 6 উকললে 1 1 একে 2 একে 3 36 প্লাস এফালে 9 3 12 2 উকললে 1 2 4 একে 5 52 হৈ গল এতিয়া আমি আকৌ যোগ কৰিম 7 হাতে 4 11 এফালে 10 হৈ গল 10 হাতে 17 19 19 ৰ 9 উকললে কিমান 1 5 3 8 9 10 11 একে 12 129 হৈ গল যোগ কৰোতে সবৰে বেলেগ বেলেগ টাইম লাগিব পাৰে মোৰ অলপ যোগ কৰোতে বেছি টাইম লাগে সো 129 হৈ যাব আনসাৰ অপশন এ ওকে অপশন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে যোগখিনি কৰি চাব তো এই ধৰণে আমি কি কৰিব পাৰো মৌলিক সংখ্যাবিলাক শিকিম তো এটলিষ্ট মিনিমাম 1 ৰ পৰা 100 লৈকে যিমানখিনি মৌলিক সংখ্যা আছে সেইখিনিটো মনত ৰাখি থব কাৰণ এডিআৰই হক বা আসাম পুলিচ হক ঠিক আছে আসাম পুলিচ হক যিকোনো পৰীক্ষাতে মৌলিক সংখ্যাৰ পৰা প্ৰশ্ন আহাটো সিওৰ 100% মই গ্যাৰান্টি দি কম আপোনাক যে মৌলিক সংখ্যাৰ ওপৰত কিন্তু প্ৰশ্ন আহিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাও আৰু নেক্সট কোৱেশ্চনটো চোৱাৰ আগতে মই আকৌ এবাৰ আপোনাক জনাই থওঁ যেহেতু স্লাইডখন ওলাইছে যে আপোনালোকৰ খুবে এটা সুন্দৰ অফাৰ চলি আছে আসাম কেৰিয়াৰ পইণ্টত আপোনালোকে এক বছৰৰ কাৰণে কোচিং ল'ব পাৰিব ক্লাছ ল'ব পাৰিব অনলি 999 रुपीसत আৰু তাতকে ভাল কথা যদি আপোনালোকে কোনোবাই জিএনএমৰ কাৰণে প্ৰস্তুতি কৰি আছিল আমাৰ চেনেলত অৰ্থাৎ আমাৰ কোৰ্সত যদি জয়েন হোৱা আছিল তেতিয়া হলে তেওঁলোকে ডাইৰেক্টলি 30% ডিসকাউন্ট পাই যাব ইয়াৰ পৰাও তো 30% ডিসকাউন্ট কৰি তেওঁলোকে অনলি 700 ত মানে অনলি 700 ত তেওঁলোকে আমাৰ এই কোৰ্সটো পাই যাবগে ঠিক আছে অনলি 700 ত তেওঁলোকে আমাৰ কোৰ্সটো পাই যাব বাট যদি কোনোবাই কোৰ্স লোৱা নাছিল অকল জিএনএম বুলি নহয় যদি আগতে কোনোবা আমাৰ এই আসাম কেৰিয়াৰ পইণ্টৰ এপত যদি কোনোবাই কোৰ্স লোৱা আছিল তেওঁলোকে সকলোৱে 700 ত এই কোৰ্সটো ল'ব পাৰিব ঠিক আছে আৰু বাকি সকলৰ কাৰণে 999 ত 1 ইয়াৰ ভ্যালিডিটি থকা আমাৰ এই কোৰ্সটো ল'ব পাৰিব ইয়াত আপোনালোকে লাইভ ক্লাছ পাব ৰেকৰ্ডেড ক্লাছ কমপ্লিট সিলেবাস মক টেষ্ট পিডিএফ ফাইল আৰু নোটস লগতে ডাউট ক্লিয়াৰিং সেশন বিলাকো ল'ব পাৰিব ঠিক আছে সো সম্পূৰ্ণখিনি পাব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আমাৰ এইটো নাম্বাৰ আছে 9678914511 এইটো নম্বৰত কন্টাক্ট কৰক কন্টাক্ট কৰি আপোনালোকে সুন্দৰকে জনাই দিয়ক যে এডিআৰই কাৰণে ক্লাছ ল'ব এইটো আমাৰ আসামৰ ল'ৰাছলিখিনে ভাবে যে এইটো এটা বহুতে ডাঙৰ এমাউন্ট 999 দি কোৰ্স লম নেকি বহুত চিন্তা কৰিবলগীয়া কথা হয় কাৰণ আমি পঢ়াত সিৰিয়াসে নহয় আমাৰ এতিয়া মই যদি এইখিনি কথা কওঁ এইখিনি কথা বহুতে স্কিপ কৰিব কাৰণ মই জানো মোটিভেশন দিলে তেওঁলোকক নালাগে পৰীক্ষাৰ এক মাহৰ আগত কেনেকে তেওঁলোকে সাৰ্চ কৰিব হাউ টু কমপ্লিট ফুল সিলেবাস ইন 1 মান্থ এক মাহত কেনেকে কমপ্লিট কৰিব পাৰি সিলেবাস এক সপ্তাহত কেনেকে পঢ়িব পাৰি কমন কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চন বিচাৰিব সেইখিনি কৰাৰ কাৰণে আমাৰ ল'ৰাছলিখিনি আজি এই অৱস্থা হৈছে বাহিৰত যদি আমি চাবলৈ যাওঁ আমাৰ অসমত কেলে এপিএসসি মান পাস নকৰে অসমৰ ল'ৰাছলিখিনি কেলে ৰেলৱে পৰীক্ষা পাস কৰিব নোৱাৰে ৰেলৱে বেংকিং এইবিলাক পৰীক্ষাত কিয় কাৰণে বাহিৰৰ পৰা ওয়েষ্ট বেংগল বিহাৰ এইবিলাকৰ পৰা আমাৰ অসমত চাকৰি কৰিব লগা হৈছে কাৰণটো এটাই যে অসমৰ ল'ৰাছলিখিনি ইমানখিনি চাকৰি তেওঁলোকে ডিজাৰ্ভ নকৰে ন তেওঁলোকে ল'ব নোৱাৰে হে চাকৰিটো বেলেগে লৈ লয় সেই কাৰণে আমাৰ অসমৰ
আজিৰ এই এনে অৱস্থা হৈছে তো আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি এইটোৱে কথা যে তেওঁলোকে পৰীক্ষাৰ এমাহ আগত পঢ়িব আৰু এই যিটো এমাউণ্ট দেখিছে এইটো দেখি পিনে ভয় খাই যায় 1000 টকাত কোৰ্চ ল'ম নে এনেকা ভাবিব 1000 টকা দি পঢ়িম নে এনেকা বুলি ভাবিব আৰু তাৰপিছতে নপঢ়া আৰু এনেকে পঢ়ি থৈ দিব আৰু কিছুমান তেনেকুৱা আছে ল'ব হয় 1000 টকা দি কোৰ্চটো লৈ থৈছে বাট একদিনো ক্লাছ নকৰে তেওঁলোক এনেকুৱা আছে একদিনো ক্লাছ নকৰে জাষ্ট কোৰ্চটো লৈ থৈছো পাছ কৰি যাম এই আসাম কেৰিয়াৰ পইণ্টত কোৰ্চ লৈছো নহয় আৰামছে পাছ কৰি যাম এনেকে বুলি ভাবি থাকিব সেইটো বহুত ডাঙৰ ভুল কৰে সো আমি কওঁ যে ভালদৰে পঢ়ক কিতাপ লওক বহুতখিনি কিতাপ পঢ়িব লাগিব ৰিজনিঙৰ কাৰণে কিতাপ লয় প্ৰেক্টিচ সেটৰ কাৰণে কিতাপ ল'ব লাগিব আমি আসাম ইয়াৰ বুকখন যদি লৈ থৈছো তেতিয়াহ'লে বেষ্ট সেইখন বহুতখিনি আসামৰ সম্পূৰ্ণ কমপ্লিট চিলেবাছ সেইখনতে পাই যাবগে সো এইখিনি কথাকে কৈছো যদি ল'ব বিচাৰে ল'ব পাৰিব নেক্সট কুৱেশ্যনলৈ যাওঁ আমি কুৱেশ্যন নম্বৰ 7 কি কৈছে যে ফাইণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট অন ৰেষ্ট 5,000 at 8% per annum for 3 years 3 বছৰৰ বাবে প্ৰতি বছৰ 8% হাৰত 5000 টকাৰ সৰল সুদ কিমান হ'ব নিৰ্ণয় কৰিব লাগে এটো বহুত বেছি ইজি কোৱেশ্যন হয় কাৰণ ইয়াত আমাক সিম্পল ইন্টাৰেষ্ট উলিয়াব দিছে এসআই হয়নে মই এসআই উলিওৱাৰ যেটো ফৰ্মুলা একদম বেসিক ফৰ্মুলা আছে এটা সেই ফৰ্মুলাটো কৈছো হেতু হৈছে p r t divided by 100 এটা p মানে কি হয় p মানে হৈছে মূলধন p মানে কি হয় মূলধন r মানে হৈছে সুতৰ হাৰ ওকে নেক্সট t মানে হৈছে সময় t মানে কি হয় সময় তো ইয়াতে প্ৰিন্সিপাল এমাউন্ট হৈছে 5000 হয়নে 5000 নেক্সট ৰেট অফ ইন্টাৰেষ্ট আছে 8% যতে পার্সেন্ট দিয়া থাকিব হেতু ৰেট অফ ইন্টাৰেষ্ট থাকে কেতিয়াবা 8 টকা হাৰত বুলিও দিয়া থাকিব পাৰে অকল পার্সেন্ট থাকিলে যে হাৰ হ'ব এটো নহয় 8 টকা হাৰত বুলিও লিখিব পাৰে 3 বছৰ বুলি কৈছে এটো টাইম হৈছে 3 বছৰ 3 ইয়াৰ এটা সিম্পল ইয়াত ফৰ্মুলা লগাই দিয়ক বহুৱাই দিয়ক আনসাৰ ওলাই যাবগে হয় না নহয় তো ফৰ্মুলাত p মানে 5000 আহিলে 5000 আহিলে r মানে 8 শতাংশ আহিলে আৰু এফালে 3 আহিলে তলত 100 0 0 কেনসেল 0 0 কেনসেল 8 5 গুণ 40 3 গুণ 120 1200 কিমান লাগল 1200 অপশন বি ইজ দা রাইট আনসার হৈ গল নে অপশন বি হৈ গল নে সো এটো ফর্মুলা যদি আমি জানো এসআই উলিয়াবলে আৰু একো নালাগে আমাক এটোই লাগে কেতিয়াবা আমাক কি দিয়া থাকে এসআই দিয়া থাকিব পিউ দিয়া থাকিব ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে বা কেতিয়াবা এসআই দিয়া থাকিব পি দিয়া থাকিব ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকিব আর উলিয়াব লাগে তো এটো যদি আমি এটো ফর্মুলা জানো তেতিয়াহলে আমি গুটেখিনি উলিয়াব পাৰিম বুজি পাইছে যদি এটা ফর্মুলা আমি জানো দেন আমাৰ আৰু একো নালাগে গুটেখিনি উলিয়াব পাৰিম ঠিক আছে I hope বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চনটোলৈ যাও কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে আমাক a sum of 2000 earns for rest 400 as simple interest in 4 years what is the rate of interest কলো নহয় যে rate of interest কেতিয়াবা উলিয়া দিব পাৰে 2000 টকা এটাই 4 বছৰত সৰল সুদ হিচাপে 400 টকা উপাৰ্জন কৰে তেতিয়াহলে সুতৰ হাৰ কিমান হ'ব ইয়াত কি কৈছে 2000 টকা মানে প্ৰিন্সিপাল এমাউন্ট দিয়া আছে 2000 হৈ গল 4 বছৰত মানে টাইম দিয়া আছে 4 ইয়াৰ হৈ গল সুদ হিচাপে 400 টকা উপাৰ্জন কৰে মানে এসআই দিয়া আছে 400 হল ৰেট অফ ইন্টাৰেষ্ট আর উলিয়াব লাগে হৈ গল ৰেট অফ ইন্টাৰেষ্ট বা আর উলিয়াব লাগে তো আমি কি শিকিছিলো যে এসআই ইকুয়াল পি ইনটু আর ইনটু টি বাই 100 হয়নে তো এসআই জায়গাত আমি 400 লিখিম হল প্ৰিন্সিপাল এমাউন্ট আমি কিমান দিয়া আছে 2000 তো এটো 2000 লিখিম ইনটু ৰেট অফ ইন্টাৰেষ্ট নাজানো তো আর জায়গাত আর লিখিম টি মানে হৈছে 4 বছৰ হল ডিভাইডেড বাই 100 0 0 0 0 কেনসেল 2 4 গুণ 8 এফালে হৈ গল কে 400 তলত 2 4 গুণ 8 80 হল এফালে ৰেট অফ ইন্টাৰেষ্ট 0 0 কেনসেল 8 যদি 40 কাটো কেবাৰ যাব 5 বাৰ তো ৰেট অফ ইন্টাৰেষ্ট কিমান হৈ গল 5% অপশন বি ইজ দা কারেক্ট আনসার হৈ গল অপশন বি হৈ গল কে 77 এটো বুজি পাইছা নে এটা আৰু বুজিবলগীয়া কিবা আছে জানো ইয়াত কিবা আছে নেকি ডাউট থাকিলে কমেন্টত জনাব দেই এটোই কৈছো যদি কিবা কোৱেশ্চনৰ ডাউট থাকে কমেন্টত জনাব আৰু আজি ক্লাছটোত আমি এখিনিকে কলো ঠিক আছে আজি ক্লাছটোত এখিনিকে কলো আকৌ এবাৰ মই জনাই দিও যদি হে বেচটো আপোনালোকে জয়েন কৰিব বিচাৰে দেন সোনকালে জয়েন কৰি লওক কাৰণ পিছত কিন্তু আপোনালোকৰ কি হ'ব পাৰে টাইম গুছি যাব ন এদিন গুছি যোৱা মানে আপোনালোকৰ এটা দিন লস হৈ যোৱা ঠিক আছে আৰু যদি হে বহুত বেছি প্ৰবলেম হৈছে দেন কেদিনমান টাইম লক ভালদৰে কালেক্ট কৰক নিজৰ এমাউন্টটো কাৰণ এটো এটা 1 বছৰৰ কাৰণে আপোনালোকে এটা এপত ট্ৰাষ্ট কৰি আমাৰ ওপৰত ট্ৰাষ্ট কৰি আপোনালোকে পঢ়িবলৈ আহিব 1000 টকাটো আমাৰ বহুত ডাঙৰ কথা নহয় কিন্তু বহুতৰ কাৰণে এটো এটা বহুত ডাঙৰ এমাউন্ট হয় যে 1000 টকাটো দিয়াৰ পিছত আমি কি পাম তেওঁলোকৰ পৰা আমাৰ পৰা কি পাব হেতুটো আমি দিব লাগিব ন সো হেখিনি আমি বিশ্বাস ৰাখিছো আমাৰ জিএনএমৰ পৰীক্ষা ইতিমধ্যে হৈ গল অগ্নিবীৰৰ পৰীক্ষা হৈ গল ডিএলএটৰ পৰীক্ষা হৈ গল বহুতখিনি ভাল ৰিজাল্ট তেওঁলোকে কৰিছে আমি আপোনালোকক যিখিনি তেওঁলোকৰ মেছেজ আছে এবাৰ অগ্নিবীৰটো বহুতখিনি ষ্টুডেন্টে ক্যান্ডিডেটে পাইছে ৰিটেনত নাম আহিছে তো তেওঁলোকেও বহুতখিনি আমাক হেৰি দিছে
যে ছাৰ আপোনালোকৰ কাৰণে আমাৰ ৰিজাল্টটো ভাল হৈছে। তো ঠিক তেনেকৈ ধৰণে আপোনালোকে যদি আমাৰ ওপৰত ট্ৰাষ্ট ৰাখি আৰু আমি যিখিনি বস্তু আপোনালোক যেনেকৈ ধৰণে গাইড কৰোঁ সেইখিনি সেনেধৰণে যদি আপোনালোকে পঢ়ে আপোনালোকৰ কিন্তু ভৱিষ্যতটো উজ্জ্বল হ'ব। তো আজি এইখিনিকে ক'লোঁ আৰু নেক্সট ক্লাছত আকৌ সকলোকে লগ পাম, তেতিয়ালৈকে বাই বাই।